অৰুণোদয় আঁচনি 3.0 ধন কোনে কোনে লাভ কৰিব। এইবাৰ কোনে কোনে নতুনকৈ অৰুণোদয় আঁচনি পাব বা নতুনকৈ অৰুণোদয় আঁচনি পাবৰ বাবে কি যোগ্যতা লাগিব আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়া কেনেকৈ, কোনসকলে অৰুণোদয় আঁচনি নাপাব এই সম্পৰ্কত যি চৰ্ত বান্ধি দিয়া হৈছে সেই চৰ্তাৱলী আজি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব জানিবলৈ যে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনি কোনে পাব কোনে নাপাব। অৰুণোদয় আঁচনিৰ অগ্ৰাধিকাৰসকল, ইয়াত 10টা চৰ্ত বান্ধি দিয়া হৈছে। এই 10টা চৰ্ত বা অৰ্হতাৰ ভিতৰত যদি আপুনি পৰে তেন্তে আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপুনি অৰুণোদয় আঁচনিৰ ধন পাব। এই চৰ্তসমূহ হৈছে বিধৱা, অবিবাহিত, 45 বছৰৰ ওপৰৰ মহিলা, বিবাহ বিচ্ছেদিতা, নিৰ্যাতিত মহিলা, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ যিকোনো লিংগৰ জাতি হ'ব পাৰে, চৰকাৰী পঞ্জীয়নকৃত অনুষ্ঠান বা বৃদ্ধাশ্ৰমত থকা মহিলা সদস্য পৰিচালিত পৰিয়াল য'ত উপাৰ্জনকাৰী সদস্যসকল হয় দিব্যাংগ বা বয়সস্থ হয় 60 ইয়াৰ্ছৰ ওপৰত, পৰিয়ালৰ মহিলা য'ত কোনো সদস্যই HIV, থ্যালাছেমিয়া, হেমোফিলা, কেৰেবাল পালচি, লেপ্ৰক্সি, অথ্ৰিন স্পেক্ট্ৰাম, HIV, থেলামেচিয়া, হোমোফিলিয়া আদি বেমাৰত যদি আক্ৰান্ত আদি ৰোগী আৰু আৰ্টিজম স্পেক্ট্ৰাম ব্যাধিত ভোগা লোক অথবা সৰ্বকায় ব্যক্তি, আশ্ৰয়হীন অভাৱগ্ৰস্ত মহিলা, ভিক্ষা কৰি জীৱন যাপন কৰা মহিলা, অন্তদয়া অন্ন যোজনাৰ হিতাধিকাৰী মহিলা, পৰিয়ালৰ মহিলা য'ত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম। যদি এই 10টা চৰ্তৰ ভিতৰত পৰিছে তেন্তে আপুনি এইবাৰ অৰুণোদয় আঁচনি পাব চৰ্তমতে যে আপুনি অবিবাহিত, বিধৱা, 45 ইয়াৰ্ছৰ ওপৰৰ বা যদি আপুনি নিৰ্যাতিত বা বিবাহ বিচ্ছেদিত হয় বা যদি ট্ৰেন্সজেণ্ডাৰ অৰ্থাৎ যদি তৃতীয় লিংগৰ ব্যক্তি হয় বা যদি আপুনি কিবা আপোনাৰ যদি শাৰীৰিক অক্ষমতা থাকে বা আপুনি যদি বৃদ্ধাশ্ৰমত আছে, যিকোনো চৰকাৰী পঞ্জীয়নকৃত অনুষ্ঠানত আছে, আপোনাৰ পৰিয়ালত যদি কোনো মেইল যদি পুৰুষ উপাৰ্জনকাৰী নাই আৰু আপোনাৰ বয়স যদি 60 ইয়াৰ্ছৰ ওপৰত আপুনি পাব। আপোনাৰ পৰিয়ালত যদি পৰিয়ালৰ কোনো মহিলাই যদি HIV, থ্যালামেচিয়া, হোমোফিলিয়া, চেৰিব্ৰেচি পালচি, কুণ্টি আৰ্টিজম আদি কোনো বিশেষ বেমাৰত ভুগি আছে আপুনিও পাব অৰুণোদয় আঁচনি। আপুনি যদি অভাৱগ্ৰস্ত বা আশ্ৰয়হীন মহিলা আপুনিও পাব। ভিক্ষা কৰি যিসকল বেগাৰ্ছ আছে তেওঁলোকেও পাব আৰু অন্তদয়া অন্ন যোজনাৰ যিসকল মহিলা আছে তেওঁলোকেও পাব আৰু যিবোৰ পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম তেওঁলোকেও পাব অৰুণোদয় আঁচনি। এতিয়া আমি আলোচনা কৰিম কোনসকলে অৰুণোদয় নাপাব অৰ্থাৎ অৰুণোদয় আঁচনিৰ বাবে কোনসকল যোগ্য নহয়। অৰুণোদয় আঁচনিৰ পৰা বাদ পৰাৰ চৰ্তাৱলী অৰ্থাৎ কোনসকলে অৰুণোদয় আঁচনি নাপাব, কোনসকল অযোগ্য হয় সেই চৰ্তসমূহ হৈছে মুঠ 11টা চৰ্ত আছে যে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, পূৰ্ব সাংসদ, পূৰ্ব বিধায়ক, পূৰ্ব মুখ্য কাৰ্যবাহী সদস্য, পূৰ্ব কাৰ্যবাহী সদস্য। যদি আপোনাৰ পৰিয়ালত এইসমূহ সদস্য আছে তেন্তে আপুনি অৰুণোদয় আঁচনি নাপাব। সংবিধানৰ 6ষ্ঠ সূচীৰ অন্তৰ্গত পঞ্চায়ত, পৌৰসভা, স্বায়ত্তশাসিত পৰিষদৰ কোনো সদস্য থাকিলেও আপুনি অৰুণোদয় আঁচনি নাপাব। চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ্ড একাউণ্ট, বেংকৰ বিষয়া, উকিলসকলেও নাপাব এই অৰুণোদয় আঁচনি। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ বিদ্যালয়, উচ্চ প্ৰাথমিক, নিম্ন প্ৰাথমিক, ঠিকাভিত্তিক বা নিয়মীয়া শিক্ষকসকলৰ পৰিয়ালেও নাপাব আঁচনি। যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী, অংগনবাদী, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক আৰু গাঁও প্ৰধান আদিসকলৰ পৰিয়ালেও বা আদিসকলেও নাপাব এই অৰুণোদয় আঁচনি। চৰকাৰী ঠিকাদাৰ আৰু যোগানকাৰী, ৰিয়েল এষ্টেট বিল্ডাৰ, উদ্যোগপতিসকল, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী যিসকল আয়কৰ দিয়ে, যিসকলে টেক্স পে' কৰে তেওঁলোকেও এই অৰুণোদয় আঁচনি নাপাব। ব্যৱসায়ী, উদ্যোগী আৰু দোকানী যিসকলে আয়কৰ দিয়ে সেইসকলেও নাপাব। সৰু আৰু প্ৰান্তীয় শ্ৰেণীৰ বাহিৰেও অন্য মাটিদাৰী ব্যক্তিসকলেও এই অৰুণোদয় আঁচনি নাপাব। মটৰ চালিত চাৰিচকীয়া বাহনৰ মালিকেও নাপাব। যিসকলৰ 4 হুইলাৰ বাহন আছে তেওঁলোকেও নাপাব এই অৰুণোদয় আঁচনি। ৰাজ্য চৰকাৰৰ অন্যতম আঁচনিৰ অধীনত সমসংখ্যক নগদ সুবিধাপ্ৰাপ্ত হিতাধিকাৰীসকলেও এই অৰুণোদয় আঁচনি নাপাব। আৰু অসম খাদ্য সুৰক্ষা নিয়ম, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ 2013 গোট বা সংমিশ্ৰিত পৰিয়ালৰ আয়ৰ সীমা যদি পৰিয়ালটোৱে অতিক্ৰম কৰে, আপোনাৰ পৰিয়ালৰ যদি বাৰ্ষিক আয় 2 লাখ টকাতকৈ অধিক হয় তেন্তে আপুনিও নাপাব এই অৰুণোদয় আঁচনিৰ ধন। ইমানখিনি আজিৰ ভিডিঅ'টোত জনাবলগীয়া আছিল যে কোনে এইবাৰ অৰুণোদয় আঁচনি পাব আৰু কোনে নাপাব। আপুনি ভালদৰে চালে গম পাব। ইমানখিনি মিলি আছোঁ নেক্সট সুন্দৰ ভিডিঅ'ৰ সৈতে। আজি ইমানলৈ বাই বাই। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।